বোকাজানেল আসাম ভাষা দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই ডিএছএ হয়, ডাইৰেক্ট চেলিং এজেণ্ট। লগতে মই সংবাদ মাধ্যমৰ লগতো জড়িত। মোৰ ডিএছএ অফিচটো নগাঁৱৰ স্বাগত হোটেলৰ সন্মুখত এডিবি ৰোড খ্ৰীষ্টানবস্তি। যোৱাকালি মই সামাজিক মাধ্যম ফেচবুকত দেখা পালোঁ যে এটা ফেচবুক পেজত মোৰ বিৰুদ্ধে এটা ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰা হৈছে। যি ভিডিঅ'টো প্ৰস্তুত কৰিছে এই ভিডিঅ'টোৰ কোনো সত্যতা নাই, সম্পূৰ্ণ ভুৱা ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলকভাৱে ভিডিঅ'টো প্ৰস্তুত কৰিছে। কি হ'ল ভিডিঅ' প্ৰস্তুত কৰিছে? ভিডিঅ'টোত কোৱা হৈছে মই গ্ৰাহকৰ পৰা লোন লওঁ, কিন্তু ইয়াত লোন লোৱাৰ কোনো কথাই নাই, যিহেতু মই ডিএছএ হয়, গ্ৰাহক আৰু বেংকৰ মাজত মধ্যস্থতাকাৰী মই। আৰু অলৰেডি বেংক বা NBFCয়ে মোক অথৰাইজ দিছে আৰু সেই অথৰাইজ অনুসৰি আমি কাম কৰি থাকোঁ। আৰু ইহঁতে কোৱা হৈছে যে ডিএছএ খোলাৰ অধিকাৰ ক'ত পালে। ভিডিঅ'টোত কোৱা হৈছে যিটো নেকি অথৰাইজ কপি, বিভিন্ন বেংক বা NBFCৰ অথৰাইজ কপি হয়, বেংক বা NBFCৰ অথৰাইজ কপি হয়, আৰু যিবিলাক বেংকৰ লগত মোৰ এগ্ৰিমেণ্ট আছে এইবিলাক এগ্ৰিমেণ্ট হয়। কোন বেংকৰ লগত? দুটামান হেৰি কওকচোন। আমাৰ বহুতকেইটা বেংকৰ লগত আছে, ধৰক বাজাজ ফাইনেন্স, চোলা ফাইনেন্স, ওয়েলিজ, ফিনাবুল, এইকেইটা বহুতকেইটা বেংকৰ লগত, বেংক আৰু NBFCৰ লগত আমাৰ হেৰি আছে, এগ্ৰিমেণ্ট আছে। কি চাই আপোনালোকে লোনটো দিয়ে এজন মানুহক? এজন মানুহৰ আমি বিশেষকৈ ব্যৱসায় আৰু তাৰ যিটো হেৰি আছে, বিজনেছ লোন হয়, আমাৰ ইয়াত পাৰ্চনেল হয়, লোন এগেইনষ্ট প্ৰপাৰ্টি হয়, হোম লোন হয়, এইবিলাক আমি প্ৰভাইড কৰোঁ। মানে আপোনালোকৰ যি অভিযোগ কৰিছে সেয়া আপুনি মিছা বুলি ক'ব খুজিছে? হয়, সম্পূৰ্ণ ভুৱা ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলকভাৱে কৰিছে। এজন মানুহে লোন ল'বলৈ গ'লে কিবা আগধন দিব লাগে নেকি? নাই, একো দিব নালাগে। আৰু মোৰ অফিচতো লিখা আছে যে লোনৰ বাবে কোনো ধন লোৱা নহয়, সম্পূৰ্ণ সেৱা বিনামূলীয়া বুলি বৰ্ডিং লগোৱা আছে। আপোনালোকে যিটো আপোনালোকৰ মাননীটো আপোনালোকে ক'ব পাৰে? সেইটো আমি বেংকৰ পৰা পাওঁ, বেংকে আমাক কমিশ্যন দিয়ে, বেংক বা NBFCয়ে আমাক কমিশ্যন দিয়ে। আৰু যিটো অভিযোগ উঠিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন বুলি ভিত্তিহীন ভুৱা আৰু ষড়যন্ত্ৰমূলক, যাৰ কোনো সত্যতা নাই। এই লোকজনক চিনি পায় নে আপুনি যিজনে অভিযোগ দিছে? নাই, ইয়াত ভিডিঅ'টোত চালোঁ যে কোনো অভিযোগকাৰীয়ে নাই, সম্পূৰ্ণ মনে সজা ভিডিঅ'।